ইয়াতে ইমানে হ'ল মানে আজি দিনটি তোলে ডাৱৰীয়া বতৰ আৰু অলপ অলপকৈ কিনকিনে বৰষুণ পৰি আছে। এই বৰষুণৰ বতৰৰ সময়তে এই আল্ট্ৰাখন যিখন দেখি আছোঁ ওচৰতে এই আল্ট্ৰাখন ডিফুফালৰ পৰা আহি আছিল আৰু অপজিট ছাইডৰ হামৰেংনা ক'ৰবাৰ ফালৰ পৰা শুনা পাই আছোঁ যে এখন এল্ট এখন আহি আছিল। আহি পেলাই এইখিনিতে মুখামুখি সংঘৰ্ষ হৈ পেলাই এল্টৰ দুজন মানুহ মৃত্যু হৈছে বুলি এইমাত্ৰ মই জানিব পাৰিছোঁ। আৰু বৰ্তমান আল্ট্ৰাখনটো আপোনালোকে দেখি আছে ওচৰতে পৰি আছে। এই আল্ট্ৰাখনো দুৰ্ঘটনাগ্ৰস্ত হৈ পেলাই কাটি হৈ পৰি আছে। গতিকে এই এনেকুৱা দুৰ্ঘটনাবিলাক যে হৈ আছে ইয়াৰ কাৰণত বহুত হেৰি আছে গাড়ীবিলাকো অলপ লাহে লাহে চলাবলৈ গাড়ীবিলাকো লাহে লাহে নচলায়, বহুত স্পীডত আহে, আনকণ্ট্ৰল হৈ পেলাই গাড়ীবিলাক গৈ পেলাই এক্সিডেণ্ট হৈছে। গতিকে মই সকলোকে অনুৰোধ জনাওঁ ড্ৰাইভাৰসকলক গাড়ীৰ মালিকসকলক গাড়ীবিলাক অলপ চলাবলৈ লাহে লাহে চলাব লাগে। আৰু এটা কথা আছে, আমাৰ পুলিচ প্ৰশাসনেও ইয়াৰে এটা ব্যৱস্থা ল'ব লাগে। গাড়ীবিলাকে স্পীডত চলালে তাৰ কাৰণে তেওঁলোকে অলপ বাধা দিব লাগে আৰু চলাব লাগে। আৰু মালিকসকলেও ড্ৰাইভাৰসকলক কৈ দিব লাগে যে গাড়ীবিলাক লাহে চলাব লাগে। আৰু কিছুমান আমাৰ কিছুমান কথা আছে কি এক্সিডেণ্টৰ বহুত কাৰণ আছে। গাড়ীবিলাকে যিসকল পেছেঞ্জাৰ বহে সেই পেছেঞ্জাৰসকলে বহি পেলাই গাড়ীখন যদি লাহে লাহে চলাই কয় কি এইখন গৰু গাড়ী চলাইছে নেকি, স্পীডত চলা। আৰু সেই স্পীডত চলোৱাত গৈ পেলাই গাড়ীবিলাকে এনেকুৱা এক্সিডেণ্ট হৈ নিয়ন্ত্ৰণ হেৰাই মানুহবিলাকৰ মৃত্যুমুখত পৰে। গতিকে আমি আল্লাহৰ ওচৰতে দোৱা প্ৰাৰ্থনা আল্লাহক দোৱা কৰিছোঁ যাতে এনেকুৱা এক্সিডেণ্ট নহওক আৰু গাড়ীবিলাকো মানুহবিলাকো এনেকুৱা ক্ষয়ক্ষতি নহওক। ইয়াতে ইমানে হ'ল মানে আজি দিনটি তোলে ডাৱৰীয়া বতৰ আৰু অলপ অলপকৈ কিনকিনে বৰষুণ পৰি আছে। এই বৰষুণৰ বতৰৰ সময়তে এই আল্ট্ৰাখন যিখন দেখি আছোঁ ওচৰতে এই আল্ট্ৰাখন ডিফুফালৰ পৰা আহি আছিল আৰু অপজিট ছাইডৰ হামৰেংনা ক'ৰবাৰ ফালৰ পৰা শুনা পাই আছোঁ যে এখন এল্ট এখন আহি আছিল। আহি পেলাই এইখিনিতে মুখামুখি সংঘৰ্ষ হৈ পেলাই এল্টৰ দুজন মানুহ মৃত্যু হৈছে বুলি এইমাত্ৰ মই জানিব পাৰিছোঁ। আৰু বৰ্তমান আল্ট্ৰাখনটো আপোনালোকে দেখি আছে ওচৰতে পৰি আছে। এই আল্ট্ৰাখনো দুৰ্ঘটনাগ্ৰস্ত হৈ পেলাই কাটি হৈ পৰি আছে। গতিকে এই এনেকুৱা দুৰ্ঘটনাবিলাক যে হৈ আছে ইয়াৰ কাৰণত বহুত হেৰি আছে গাড়ীবিলাকো অলপ লাহে লাহে চলাবলৈ গাড়ীবিলাকো লাহে লাহে নচলায়, বহুত স্পীডত আহে, আনকণ্ট্ৰল হৈ পেলাই গাড়ীবিলাক গৈ পেলাই এক্সিডেণ্ট হৈছে। গতিকে মই সকলোকে অনুৰোধ জনাওঁ ড্ৰাইভাৰসকলক গাড়ীৰ মালিকসকলক গাড়ীবিলাক অলপ চলাবলৈ লাহে লাহে চলাব লাগে। আৰু এটা কথা আছে, আমাৰ পুলিচ প্ৰশাসনেও ইয়াৰে এটা ব্যৱস্থা ল'ব লাগে। গাড়ীবিলাকে স্পীডত চলালে তাৰ কাৰণে তেওঁলোকে অলপ বাধা দিব লাগে আৰু চলাব লাগে। আৰু মালিকসকলেও ড্ৰাইভাৰসকলক কৈ দিব লাগে যে গাড়ীবিলাক লাহে চলাব লাগে। আৰু আমাৰ কিছুমান কথা আছে কি এক্সিডেণ্টৰ বহুত কাৰণ আছে। গাড়ীবিলাকে যিসকল পেছেঞ্জাৰ বহে সেই পেছেঞ্জাৰসকলে বহি পেলাই গাড়ীখন যদি লাহে লাহে চলাই কয় কি এইখন গৰু গাড়ী চলাইছে নেকি, স্পীডত চলা। আৰু সেই স্পীডত চলোৱাত গৈ পেলাই গাড়ীবিলাকে এনেকুৱা এক্সিডেণ্ট হৈ নিয়ন্ত্ৰণ হেৰাই মানুহবিলাকৰ মৃত্যুমুখত পৰে। গতিকে আমি আল্লাহৰ ওচৰতে দোৱা প্ৰাৰ্থনা আল্লাহক দোৱা কৰিছোঁ যাতে এনেকুৱা এক্সিডেণ্ট নহওক আৰু মানুহবিলাকো এনেকুৱা ক্ষয়ক্ষতি নহওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।